হয়, মই সৰুৰে পৰাই মানে কবিতা পঢ়ি আৰু কবিতাৰ প্ৰতি মোৰ এটা আগ্ৰহ আছে। সেইকাৰণে মই মানে ক্লাছ 8ৰ পৰা কবিতা লিখা আৰম্ভ কৰিব লৈছিলোঁ। মই নিজে লিখা কবিতা 5টা সংলগ্ন কৰি কাইলৈ সুখৰ সন্ধান নামৰ প্ৰবন্ধ কবিতা পুথিখন উন্মোচন কৰা হৈছে। হয়, উন্মোচন কৰাৰ পিছত মোৰ মনটো বহুত ভাল লাগিছে, কাৰণ তাত মোৰ স্বৰচিত কবিতা সন্নিৱিষ্ট কৰা হৈছে। আশা কৰোঁ ৰাইজে পঢ়ি ভাল পাব। যিহেতুকে পূৰ্বতে সাংবাদিকতা কৰিছিলোঁ, বৰ্তমান গাঁও প্ৰধান হিচাপে আছোঁ, আৰু সাংবাদিকতা থকাৰ সময়ৰ পৰা মই বিভিন্ন বাতৰি কাকত আলোচনীত লিখা মেলা কৰিছোঁ, আৰু এই ধাৰাটো মই অব্যাহত আজিও ৰাখিছোঁ। আৰু মোৰ ছোৱালীও কবিতাৰ প্ৰতি আগ্ৰহী, কবিতা পঢ়ি ভাল পায়, কবিতা লিখি ভাল পায়। মনত অহা কিছুমান কথা তাই কবিতাৰ মাজেৰে প্ৰকাশ কৰাৰ চেষ্টা কৰে, আৰু এই তাইৰ কবিতা পাঁচটি আৰু মোৰ বিভিন্ন আলোচনীত উঠা মোৰ 17টা লিখনিৰে আজি যোৱাকালি মই এই সুখৰ সন্ধান নামৰ কবিতা আৰু প্ৰবন্ধ পুথিখন উন্মোচন কৰিছোঁ। এই কবিতা যাত্ৰাৰ ক্ষেত্ৰত কি হ'ব? এই যাত্ৰা অব্যাহত থাকিব। তাইক আমি উৎসাহিত কৰিছোঁ যাতে আগলৈকে আৰু ভাল ভাল কবিতা পঢ়ুৱৈ সমাজক দিব পাৰে।